हेलो एवरीवन মই বকুল আৰু আপোনালোকে চাইছে মোৰ অন্যতামিনী ব্লগ আৰু আজি ভিডিওটো অকন বেলেগতকৈ বেলেগ হ'ব কাৰণ আজি বনাবলৈ গৈছো মই বেলৰ চাহ হয় গাইছ আপোনালোকে ঠিকই শুনিছে বেলৰ চাহ বনাম আজি প্ৰথমতে বেলৰ যিটো মানে কোমল কোমল সৰু সৰু হেইটো পাৰিলম তাৰ পিছত মানে ডলা বা চাঙলি এখন ধুনিয়াকৈ কাটিলম আৰু এনেকৈ ডলা বা চাঙলি এখন ধুনিয়াকৈ সৰু সৰুকৈ কাটিলম তাৰ পিছত ধুনিয়াকৈ ৰ'দত দিব লাগিব এদিন বা দুদিন শুকাই ল'ব লাগিব আৰু এনেকৈ মন্দিৰৰ চালৰ ওপৰতে দি দিলো চাঙলিখন এনেকৈ মানে এইখিনি যেতিয়া মানে শুকাব শুকোৱাৰ পিছত চাহ বনাবৰ কাৰণে একদম পাৰফেক্ট হৈ যাব আৰু এনেকৈ শুকাই গ'ল দুদিন পিছত কাটি দিয়া বেলখিনি ফলক তেন্তে আজি বেলৰ চাহ পাতাৰে চাহ বনাই খোৱা আপোনালোকক আৰু এইটো হৈছে সৰু মিনিকৈ আমাৰ মাটিৰে পাকঘৰটো মই এতিয়া ফুল ৰেডি বেলৰ চাহ বনাবৰ কাৰণে আপোনালোকেও ৰেডি হওক বেলৰ চাহ খাবৰ কাৰণে চাহ খাব নহয় চাবৰ কাৰণে আৰু এনেকৈ ঢালি দিলো এক মুখ পানী আৰু অকমান জুইটো বঢ়াই দিলো আৰু এতিয়া এনেকৈ বেলেৰে বনোৱা চাহপাতখিনি চাহখিনি দি দিলো আৰু এনেকৈ দিয়াৰ লগে লগে অকমান কালাৰ আহি যাব চাব পাৰে আপোনালোকে ৰঙা ৰঙা কালাৰ আহি গৈছে আৰু যেতিয়া মানে গৰম হ'ব উতলি আহিব তেতিয়া আৰু গোটেই মানে একদম হৈ যাব আৰু এইফালে এতিয়া চেনি দিলো গোটেইখিনি মানে এতিয়া ধুনীয়াকৈ চাহ এক কাপ হৈ যাব আৰু এনেকৈ প্ৰায় 5 মিনিট মান উতলিব দিলো চাহখিনি উতলাৰ পিছত হৈ গ'ল পুৰা একদম কলা কলা আৰু অকমান কলা হৈ গ'লে পুৰা একদম চাহত গাখীৰ দিব পৰা হৈ যাব আৰু এনেকৈ অকমান পিছতে হৈ গ'ল গাখীৰ দিব পৰা আৰু চাব পাৰে গাখীৰটো দিওঁতে যিটো মানে কালাৰ আহিছে না মানে যিটো অৰিজিনেল চাহপাততকৈ বেছি ধুনীয়া কালাৰ এটা আহিছে আপোনালোকক দেখাইছো ধুনীয়াকৈ সেইফালে চাব পাৰে কিমান বেছি এটা ধুনীয়া কালাৰ আহিছে আৰু এনেকৈ আজিৰ আবেলি চাহ কাপ খালো আৰু আপোনালোকক অকমান দেখালো যিসকলে মানে বেলৰ চাহ খাই পোৱা নাই আপোনালোকে এবাৰ বনাই চাবচোন খাই চাব কিবা যিটো এটা টেষ্ট না আপোনালোকে ক'ব সঁচাকৈ বহুত বেছি টেষ্টি হৈছে আপোনালোকে এবাৰ খাই চাব অকমান বেলৰ যিটো স্মেল সেই স্মেলটো পায় কিন্তু মানে বহুত বেছি টেষ্টি হৈছে আপোনালোকে খাই চাব লাল চাহ হ'ব পাৰে গাখীৰ চাহ হ'ব পাৰে একদম মজা লাগিল তো আজি ভিডিঅ'টো আহিছিল যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি কোনোবাই নতুনকৈ যায় প্লিজ সাবস্ক্ৰাইব কৰিব তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই